এই ভিডিঅ'টো পোৱাৰ পাছত সঁচাকৈ অন্তৰত মানে বহুত দুখ লাগিল অন্তৰখন। আৰু জুবিন গাৰ্গৰ মানে কাহিনী সঁচাকৈ দুখ, মানে ইমানেই ঠগিলে গোটেই জীৱনটো মানুহটোক বাই চবেই ঠগিলে, চবেই গাদ্দাৰি কৰিলে। মানে লগত থকা মানুহখিনিও কৰিলে, নিজৰ এইবিলাক টিমটোৰ মানুহখিনিও কৰিলে, আৰু কোনে কোনে কৰিলে লাহে লাহে ওলাই আছে। লাষ্টত শেহতীয়াকৈ এই কথাটো বহুত দিনৰ আগত নিউজত পাইছিলোঁ, জুবিন গাৰ্গে প্ৰগ্ৰেম কৰি আহি থাকোঁতে ছোৱালী এজনীক এনেকৈ বচাইছিলে, কিন্তু গম পোৱা নাছিলোঁ ছোৱালীজনীক যে এডপ্ট কৰিলে পিছত। চাওকচোন কেনেকৈ গাদ্দাৰি কৰিলে। আৰু চাওক, মানে কেতিয়াবা এনেকুৱা হয় নিজৰ ছোৱালীজনীও মাক বাপেকৰ মানে কথা নুশুনি পলাই গুচি যায়, এৰি দিয়ে নিজৰ ছোৱালীক। মানে ইমানে দুখ লাগে অন্তৰত, তাইক তেজপুত্ৰী কৰি দিয়ে। কিন্তু জুবিন গাৰ্গে তাৰ পাছতো আঁকোৱালি লৈ পিনে ছোৱালীজনীক মানে নাতি হ'ব আৰু নাতিক কোচত লৈ তাতে নাৰ্ছিং হোমত হ'বলা ফটো এখন এটা পাইছোঁ। আৰু ছোৱালীজনীৰ প্ৰতি মোৰ একদম বহুত খং উঠিছে। ইমান গাদ্দাৰ হ'ব নালাগে ভাই। এই মানুহটোৰ সান্নিধ্য পাবলৈ কাৰণে মানুহ পাগল হৈ থাকে, আৰু তোক নিজেই তোক আঁকোৱালি লৈছিলে ভাই, বুকুৰ মাজত সাৱটি দিছে। আৰু মই গৰিমা গাৰ্গকো চেলুট কৰিছোঁ দেই, সঁচাকৈ কথাখিনি শুনি, কাহিনীখিনি শুনি সঁচাকৈ মই অকণমান কিবা এটা গৰিমা গাৰ্গক বেয়া পাই আছিলোঁ। কিন্তু এই কাহিনীটো শুনাৰ পাছত মই চেলুট, মানে অইন একো বেয়া পোৱা নাই, মানে এটা খং এটা উঠি আছিলে, কিবা এটা কথাত খং এটা উঠি আছিলে মানে। কিন্তু এতিয়া মই সঁচাকৈ দুইগৰাকী একদম মহান হয়। একচুৱেলি কয় মানে মতা মানুহটো যেনেকুৱা হয়, মাইকী মানুহ বোলে ভগৱানে তেনেকৈয়ে চলিছে। সেই মানুহজনীক প্ৰায় 99% মানে মাইকী মানুহক তেনেকৈয়ে চলিছে, গৈ সেই তেনেকৈয়ে মিলন হয়গৈ। আৰু হয়ো ভগৱানে জুবিন গাৰ্গক, গৰিমা গাৰ্গক সেই তেনেকৈ একে অন্তৰৰে দিলে বাৰু। কিন্তু ছোৱালীজনীক সঁচাকৈ দেই, বেছি নিউজ কৰি নাথাকিব আপোনালোকে, বেছি নিউজ কৰি তাইক পপুলাৰ কৰি থাকি লাভ নাই। একদম বিৰাট খং উঠিছে। আৰু মানুহটো কিমান গাদ্দাৰি কৰিছে ভাই, মানুহটো কিমান দুখত, কিমান যে অন্তৰত দুখ লৈ মানুহটো জীয়াই আছে। ততে থাকা, তুমি কুশলে থাকা, পুনৰ যেন একদম পবিত্ৰ আত্মালৈ জন্ম হোৱা আকৌ, তাৰে কামনা কৰিলোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। থেংক ইউ।